বন্ধুসকল চক আমাৰ দাদাহঁতৰ দুইজন এনেকৈ আমাৰ ৰাস্তাত মাটি দি কামত লাগি আছে। তো সকলো ৰাইজে অকণমান দেৰি আহি পিনে যদি কাম কৰা হ'লে ভাল হ'লেহেঁতেন। তেওঁলোক দুইজন অকলে এনেকৈ লাগি আছে। দাদাৰ কিবা ক'ব নি? নাই, সকলো ওচৰ চুবুৰীয়া ৰাইজক খন্তেক এঘণ্টা আহিবলৈ আহিলে ভাল হয়। আশা কৰিছোঁ আহি লাগিব বুলি। আপোনালোক কোনো নহাত আপোনালোক দুইজন অকলে কৰি আছে নেকি? নাই, এতিয়া অৱশ্যে কাকো খবৰো দিয়া নাই বুলি। অঁ, মাতিলেতো আহিলেহেঁতেন। না, নিজে হাতে কাজে কৰাটো ভাল। ভিডিঅ' মাধ্যমে গোটেইকেইজন বন্ধুবৰ্গ আহি পেলাই খন্তেক লাগে যেন। পাইপ লাইনৰ গাঁতটো সম্পূৰ্ণ বহি গ'ল, সেইকাৰণে মাটি দিয়া হৈছে। দেখাই দিওঁ বন্ধুসকল চক, গাত এনেকৈ মাটি এনেকৈ বহি গৈছে। পাইপ লাইন বহোৱাৰ ফলত এনেকৈ হৈ গৈছে আমাৰ ৰাস্তাটো। মই আগত ভিডিঅ' বনাই আপোনালোকক দেখাইছিলোঁ। তো এনেকৈ হৈ গৈছে। তো দাদাহঁত দুইজন আহি এনেকৈ ৰাস্তাত মাটি দি আছে। বহুত ভাল লাগিল দেখি পিনে। ডিউটি যোৱাৰ টাইম তো মই নামি পিনে অকণমান ভিডিঅ' কৰি দিলোঁ তেওঁলোকক। ইমান কষ্ট কৰি আছে তেওঁলোকে। তো সকলোৱে যদি এনেকৈ মনত যদি ভাবে এনেকৈ অলপ দেৰি হ'লেও লাগি দিয়ে, তেতিয়া বহুত ভাল হয়। তো এইকাৰণে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখালোঁ। তো যিমান পাৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো এনেকৈ মই ওলাই আহিছিলোঁ চক। তো অকণমান দাদাহঁতৰ লগত দেখাই দিলোঁ আপোনালোকক। তো ভিডিঅ'টো যিমান পাৰিব শ্বেয়াৰ কৰিব। এইটো ব্লগছ নহয়, এনে অকণমান আপোনালোকৰ ৰাস্তাটোৰহে অকণমান দেখালোঁ। তো ইমানেই আছিলে। জয় আই অসম।